বহুতটা কিবা কিবি কথা উলিয়াই ছাৰ বেয়া কলেজত ভাল নালাগে গৈ তাই নিজেই পৰিৱেশ এটা নিৰ্মাণ কৰে যাতে মই বিয়া হৈ ওলাই যাব পাৰো সেইকাৰণে এই নাৰী শক্তিক আমি মা বুলি কওঁ দিস ইজ দা ৱৰ্ড এই সংবেদনশীলতাক আমি সন্মান কৰোঁ আৰু আজি নিযুত মইনা আঁচনিটোৰ কাৰণে এই বছৰ এগৰাকী ছোৱালীয়েও ড্ৰপ আউট কৰা অন ৰেকৰ্ড কৰি থৈছো এই বছৰে অসমত আটাইতকৈ বেছি ড্ৰপ আউট অন ৰেকৰ্ড যেটো নিউ ইকোনমিক পলিচিৰ যেটো কোৰ্স চলি আছে আটাইতকৈ বেছি ড্ৰপ আউট এই বছৰ আপুনি ৰেকৰ্ড মানক অখিল গগৈ ডাঙৰীয়া চাৰ্জিং টাইপ কথা কৈ থাকে আপুনি এজন মেম্বাৰ অনাৰেবল মেম্বাৰ আপোনাৰ ডিগনিটিটো মেইনটেইন কৰক না অখিল গগৈ ডাঙৰীয়া কেতিয়াবা 1 ঘণ্টা দিব যে অসম মাতৃৰ যিমান বেয়া কথা ক'ব পাৰে তেওঁ যাতে কৈ যায় ইমান নাপায় এখন নিজৰ ৰাজ্য হয় আপুনি এখন কলেজৰ পৰা মোক নাম এটা আনি দিয়ক যে এইজনী ছোৱালীয়ে টকাৰ অসুবিধা ড্ৰপ আউট হৈছে মই আজিয়ে ৰিজাইন দি দিম এজনী ছোৱালীৰ নাম আনি দিয়ক এতিয়া ছোৱালী ড্ৰপ আউট নহব নেকি যদি কোনোবা ছোৱালীৰ বেমাৰ হ'ল কোনোবা ছোৱালী আপুনিতো লিটাৰেলি কথাবিলাক নকয় টকাৰ অসুবিধাৰ কাৰণে ছোৱালী ড্ৰপ হোৱাৰ এটা নাম মোক আনি দিয়ক ক্লাছ 11ৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ পোষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰৰ এনেকে কেনেকে নিজৰ ঘৰখনক বেয়া কৈ থাকিব পাৰে মই হোৱাট ইজ দিস মেন্টালিটি মই বুজিও নাপাওঁ আৰু কেতিয়াবা অখিল গগৈ ডাঙৰীয়াই নিজেও চাব লাগে যে 126 জন বিধায়কৰ ময়ে খালি অসমৰ বদনাম গাই থাকো বাকি কোনেওতো নাগায় মোৰ বদনাম গাওক অসমৰ বদনাম কিয় গায় আপুনি ছোৱালীবিলাকক গালি পাৰি দিলে যে তেওঁলোক ড্ৰপ আউট হৈছে অৰুণোদয় বুলি কয় অৰুণোদয় হিতাধিকাৰী গালি দিলে মোক গালি দিয়ক না মোৰ ল'ৰাক গালি দিয়ক ছোৱালীক গালি দিয়ক এটা সেশন দি দিম আপোনাক মোক গালি দিয়ক অসমক গালি নিদিব মাননীয় অধ্যক্ষ মহোদয় এই নিযুত মইনা আঁচনিটো এইবাৰ আমি দ্বিতীয় বছৰলৈকে লৈ যাম দ্বিতীয় বছৰলৈকে লৈ যোৱাৰ লগে লগে ডিব্ৰুগড় ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি কলেজবিলাকত ৰঙিয়া কলেজ সকলোতে আজিকালি পোষ্ট গ্ৰেজুৱেট সেলফ ফাইনেন্সিং স্কিমত এইবাৰ আমি সেই ছোৱালী কেইগৰাকীকো আমি এই নিযুত মইনা আঁচনিত অন্তৰ্ভুক্ত কৰিম আৰু তাৰ লগে লগে অধ্যক্ষ মহোদয় মই অজন্তা নেওক ডাঙৰীয়ানীক ধন্যবাদ জনাম যে প্ৰথমবাৰৰ বাবে আমি কৰ্ণাটকৰ পিছত আমি এটা স্কিম আনিছো যেতিয়া গ্ৰেজুৱেচন পাছ কৰে ল'ৰাজনে গ্ৰেজুৱেচন পাছ কৰাৰ লগে লগে সাৰ্টিফিকেটখন হাত হোৱাৰ লগে লগে মাক বাপেকে ভাবি লয় যে ল'ৰাজনে কিবা এটা কৰিলে ঘৰৰ পৰা টকা পইচা হিউ ল'ব বেয়া পায় মাক বাপেকো তাক নিদিয়ে কিন্তু গ্ৰেজুৱেট হোৱাৰ পিছত জীৱন সংগ্ৰাম আৰম্ভ হয় বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে ইন্টাৰভিউৰ কাৰণে অসম গভৰ্ণমেণ্টে ফিজ ইমান নলয় কিন্তু টেট পৰীক্ষা দিবৰ কাৰণেও ফিজ দিব লাগে 300 টকা 600 টকা পৰীক্ষা হলত আহিব টকা দিব লাগে এইবাৰ আমাৰ চৰকাৰখনে এটা ডাঙৰ আঁচনি হাতত লৈছে যে এইবাৰৰ পৰা গ্ৰেজুৱেট পাছ কৰিলেই এবছৰৰ কাৰণে তেওঁক আমি জীৱনৰ বাবে প্ৰেৰণা দিম 2,500 টকা কৰি প্ৰত্যেক মাহত আমি আগবঢ়াই দিম আৰু লগতে যদি কোনোবা এজন ষ্টুডেণ্টে কয় যে মই দিল্লীত আইএছ পঢ়ি আছো বা মই মহাৰাষ্ট্ৰত পৰীক্ষা এটা দিব যাম যদি তেওঁলোকে কয় আমাক 2,500 টকা মাহত নালাগে একেলগে 25,000 টকা দিয়ক একেলগে আমি 25,000 টকা দিম অধ্যক্ষ মহোদয় ৰিচাৰ্চ স্কলাৰ সমূহক বহুত টকা লাগে আজিলৈকে ৰিচাৰ্চ স্কলাৰ বিলাকৰ কাৰণে কোনো স্কিম নাছিল এইবাৰ আমি তেওঁলোককো 25,000 টকা দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো অধ্যক্ষ মহোদয় চৰকাৰী চাকৰি 1 লাখৰ প্ৰতিশ্ৰুতি আছিল আজি আমি 1,60,000 10 অক্টোবৰ তাৰিখে আৰু 40,000ক নিযুক্তি দি আমি 1,60,000 চাকৰিৰে আমি নতুন সংকল্পৰে আমি নিৰ্বাচনলৈকে